নমস্কাৰ, আজি হৈ যোৱা DLED এন্ট্ৰেন্স এক্সামৰ এনসাৰ কি লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চাব। আজি আহিছিল জলকা শব্দৰ সন্ধি বিচ্ছেদ কৰা। এইটো প্ৰশ্ন আজি পৰীক্ষাত আহিছিল। ইয়াৰ উত্তৰ হ'ব জল যোগ উকা। নেশ্যনেল কনজিউমাৰ ডে কেতিয়া চেলিব্ৰেশ্যন কৰা হয়? এইটো প্ৰশ্ন আজি আহিছিল পৰীক্ষাত। ইয়াৰ উত্তৰ হ'ল 24 ডিচেম্বৰ। Which article is refers to as heart of the Indian Constitution by B.R. Ambedkar? B.R. Ambedkare কোনটো আৰ্টিকলক ভাৰতৰ সংবিধানৰ হাৰ্ট বুলি কৈছিল? ইয়াৰ উত্তৰ হ'ব আৰ্টিকল 32। বহ্নি শব্দৰ প্ৰতিশব্দ কি? এই প্ৰশ্নটোৰ অপশ্যনত কি আছিল গম পোৱা নাযায়, কিন্তু উত্তৰটো হৈছে জুই। Who is the constitution head of the state government in India? এইটো প্ৰশ্ন আহিছিল, ইয়াৰ উত্তৰ হৈছে গভৰ্ণৰ। Abolition of untouchability is related to? আনটাচেবিলিটিটো কোনটো আৰ্টিকলৰ লগত জড়িত? এইটো হৈছে আৰ্টিকল 17। Which constitutional amendment added the term secular? সেকুলাৰ শব্দটো কোনটো এমেণ্ডমেণ্টে আনিছিলে? উত্তৰটো হৈছে 42তম এমেণ্ডমেণ্ট। Who discovered tea in Assam in 1823? 1823 চাহ কোনে আৱিষ্কাৰ কৰিছিল অসমত? উত্তৰ হৈছে ৰবাৰ্ট ব্ৰুচ। নৰ্থ ইষ্টৰ পৰা কোনে চেছত জিকিছিল এইবাৰ, মানে গ্ৰেণ্ড মাষ্টাৰ হৈছিলে? উত্তৰটো হৈছে মায়ং চক্ৰৱৰ্তী। আৰু এটা প্ৰশ্ন পৰীক্ষাত আহিছিল, ইনষ্টিটিউশ্যন কাৰেণ্টলি এক্সিষ্ট ইন প্লেচ অফ প্লেনিং কমিশ্যন। প্লেনিং কমিশ্যনৰ এতিয়া যিটো আছে তাৰ উত্তৰটো হৈছে নীতি আয়োগ। আপোনালোকে কিমানটা শুদ্ধ কৰিলে কমেণ্টত জনাব। আৰু এটা প্ৰশ্ন আহিছিল, দ্য এপ্ৰক্সিমেট পাৰ্চেণ্টেজ অফ অক্সিজেন ইন দ্য এটমছফিয়াৰ ইজ? আমাৰ বায়ুমণ্ডলত অক্সিজেন কিমান থাকে এইটো সকলোৱে জানে, এইটো 21 হয়, কিন্তু অপশ্যনৰ ওপৰত কথা, অপশ্যনত কেনেকুৱা আহিছে, যিহেতু প্ৰায় বুলি কৈছে। দ্য চিননিমছ অফ এচেঞ্চিয়েল ইজ? এচেঞ্চিয়েলৰ চিননিমছ সুধিছে, যিহেতু অপশ্যন কি কি আহিছিলে অপশ্যনবোৰ পোৱা নাই, গতিকে উত্তৰটোৱে মই কৈ দিছোঁ, উত্তৰ হ'ব নেচেচাৰী। মিনিং অফ ওৱান্স ইন এ ব্লু মুন? ইয়াৰ অৰ্থটো আহিছিলে, ইয়াৰ মিনিং হৈছে ভেৰি ৰেয়াৰলি, অলমষ্ট নেভাৰ। নেম দ্য পাৰ্চন হু লিড দ্য 1857 ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম? অসমত কোনে 1857 চনৰ বিদ্ৰোহ আৰম্ভ কৰিছিল? তেওঁ হৈছে, সকলোৱে আমি এইটো উত্তৰ জানোৱেই, মণিৰাম দেৱান, কাৰণ আগৰ ভিডিঅ'ত দিয়া আছে মোৰ। টপমষ্ট ছলিড লেয়াৰ অফ আৰ্থ ইজ ন'ন এজ? পৃথিৱীৰ একেবাৰে ওপৰৰ লেয়াৰটোক কি বুলি জনা যায়? ইয়াৰ উত্তৰ হৈছে কাৰ্ছ। ঘৰচৰ শব্দটোৰ স্বৰ শব্দটো কি? ইয়াত যিটো ঘৰচৰ বুলি কৈছে, ইয়াত স্বৰ শব্দটো কি বুজাইছে সেইটো উত্তৰ সুধিছে। যিহেতু অসমীয়া, জিকে, মেথছ সকলো প্ৰশ্নই অহা দেখা গৈছে সঠিককৈ। ইয়াৰ উত্তৰ হৈছে অনুকাৰ। এটা ৰিজনিং আহিছিলে, ৰিজনিংটো আপোনালোকে পাৰিলেনে চাই ল'ব। ইয়াৰ উত্তৰটো হ'ব N15M, মানে N15M। আৰু এটা মেথছৰ কুৱেশ্যন দিছোঁ। ইয়াৰ উত্তৰটো হৈছে 7.177। আপোনালোকে কিমান নম্বৰ পালে কমেণ্ট কৰি জনাব।